কি পাপৰ কাৰণে পিতৃ মাতৃক দুখ কষ্ট দিয়া সন্তান জন্ম হয়। এবাৰ দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ জপ কৰি কৈলাশলৈ আহিল আৰু ভগৱান শিৱক প্ৰণাম কৰি ক'লে, হে প্ৰভু, আপোনাক নাৰদৰ প্ৰণাম। প্ৰভু, আজি মই পৃথিৱীত ভ্ৰমণ কৰি থাকোঁতে দেখিলোঁ যে প্ৰায় প্ৰত্যেক সন্তানেই নিজৰ পিতৃ মাতৃক দুখ কষ্ট দি আছে। সন্তানে পিতৃ মাতৃৰ আদেশ নামানে, আনকি সন্তানে পিতৃ মাতৃক ঘৰৰ পৰাও খেদি পঠাইছে। প্ৰভু, কলিযুগত পাপ ইমান বাঢ়িছে কিয়? সন্তানসকল ইমান অত্যাচাৰী কিয় হৈছে? কৃপা কৰি আপুনি মোৰ এই কৌতূহল দূৰ কৰক প্ৰভু। দেৱৰ্ষি নাৰদৰ কথা শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে দেৱৰ্ষি, এতিয়া কলিযুগ আৰম্ভ হৈছে আৰু তুমি যিবোৰ ঘটনাৰ কথা কৈছা সেইবোৰ এজনী গাইৰ অভিশাপৰ বাবে হৈছে, যাৰ বাবে মানুহৰ সন্তানে আজি নিজৰ পিতৃ মাতৃক দুখ কষ্ট দি আছে। তেতিয়া দেৱৰ্ষি নাৰদে আৰু অধিক কৌতূহলী হৈ সুধিলে, অভিশাপ? এইটো কি অভিশাপ প্ৰভু? আৰু এজনী গায়ে মানুহক কিয় অভিশাপ দিলে? তেতিয়া ভগৱান শিৱই ক'লে, হে নাৰদ, আজি তোমাৰ মনৰ সকলো জিজ্ঞাসা মই দূৰ কৰি দিম। আজি এই বিষয়টোৰ সন্দৰ্ভত মই তোমাক এটা প্ৰাচীন কাহিনী ক'ম। তুমি এই কাহিনীটো ভালদৰে শুনিব লাগিব আৰু মানৱ জাতিৰ কল্যাণৰ বাবে ইয়াক তিনিও লোকতে প্ৰচাৰ কৰিব লাগিব। যি পুৰুষ বা মহিলাই এই কাহিনী শুনিব তেওঁৰ সকলো পাপ নাশ হৈ পৰিব আৰু তেওঁ মোক্ষ লাভ কৰিব আৰু মোৰ কৃপা দৃষ্টি সদায় তেওঁলোকৰ ওপৰত থাকিব। দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, মই আপোনাৰ কাহিনী অতি মনোযোগেৰে শুনিম। এইটো মোৰ পৰম সৌভাগ্য যে আজি মই আপোনাৰ মুখৰ পৰা এই কাহিনীটো শুনিবলৈ সুযোগ পাইছো। তাৰ পাছত ভগৱান শিৱই দেৱৰ্ষি নাৰদৰ আগত সেই কাহিনী ক'বলৈ আৰম্ভ কৰিলে। প্ৰাচীন কালৰ কথা। সেই সময়ত কলিযুগ আৰম্ভ হ'বলৈ লৈছিল আৰু কলিয়ে মানুহৰ জীৱনত প্ৰভাৱ পেলাইছিল। সেই সময়তে দক্ষিণ ভাৰতৰ তুংগভদ্ৰা নদীৰ পাৰত এখন সুন্দৰ চহৰ অৱস্থিত আছিল। তাত সকলো বৰ্ণৰ লোকে নিজ নিজ ধৰ্ম পালন কৰি সত্যতা আৰু সততাৰে নিবাস কৰিছিল। এই নগৰতে আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ বাস কৰিছিল, যি সকলো বেদ বেদান্তত পাৰ্গত আছিল। আত্মদেৱৰ পত্নীৰ নাম আছিল ধুন্ধুলি। ধুন্ধুলি বহুত ধুনীয়া আছিল আৰু ভাল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তথাপিও স্বভাৱত বৰ কঠোৰ আৰু নিষ্ঠুৰ আছিল। নিজৰ সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ তাই বৰ গৌৰৱ কৰিছিল। ধুন্ধুলি বৰ কৃপণ আছিল। তাই সদায় আন মানুহক নিন্দা কৰিছিল। কাজিয়া পেচাল কৰা, আনৰ কুৎসা ৰটনা কৰা, এই সকলোবোৰ যেন তাইৰ নিচা আছিল। ঘৰখনত সকলো ধৰণৰ সুখ আছিল। স্বামী স্ত্ৰী দুয়োজনে অতি মৰমেৰে জীয়াই আছিল। কিন্তু এটাই দুখ আছিল যে তেওঁলোকৰ কোনো সন্তান নাছিল। এই কাৰণতে আত্মদেৱ চিন্তিত হৈ পৰিছিল যে যদিহে তেওঁৰ বয়স ভাটি দিয়ে তেন্তে তেওঁ আৰু সন্তানৰ মুখ দেখা নাপাব। এই চিন্তাৰ বাবেই আত্মদেৱে ধন সম্পত্তি অথবা ঘৰৰ আন যিকোনো বস্তু সুখদায়ক বুলি বিবেচনা কৰা নাছিল। এসময়ত তেওঁ সন্তান প্ৰাপ্তিৰ বাবে যজ্ঞও কৰিলে। তেওঁ দুখীয়া মানুহক মাটি, সোণ, বস্ত্ৰ আদি দান কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ ধনৰ আধা অংশ ধৰ্মৰ কামত ব্যয় কৰিছিল।
কিন্তু এই সকলোবোৰ কৰিও আত্মদেৱে পুত্ৰ কন্যা একো লাভ কৰা নাছিল। ইয়াৰ বাবে ব্ৰাহ্মণজন অতিশয় চিন্তিত হৈ পৰিছিল আৰু এদিন আত্মদেৱ অত্যন্ত দুখী হৈ আত্মহত্যা কৰাৰ মানসেৰে ঘৰৰ পৰা ওলাই অৰণ্যলৈ গুচি গ'ল। অৰণ্যৰ মাজলৈ গৈ আত্মদেৱে এটা সৰোবৰত জঁপিয়াই পৰিবলৈ লওঁতেই এজন সন্যাসীয়ে তেওঁক দেখি মাত লগালে, ৰবা বিপ্ৰবৰ, ৰবা। হে বিপ্ৰবৰ, তোমাৰ এনে কি গভীৰ দুখ আছে যাৰ বাবে তুমি নিজৰ জীৱন ত্যাগ কৰিবলৈ ওলাইছা? আত্মদেৱে ক'লে, হে ঋষিবৰ, মোৰ দুখৰ বিষয়ে কি ক'ম? এই সকলোবোৰ মোৰ পূৰ্বজন্মৰ পাপৰ সঞ্চিত ফল। মোৰ কোনো সন্তান নাই, যাৰ বাবে মোৰ পূৰ্বপুৰুষসকলো দুখী। মোৰ পূৰ্বপুৰুষসকলে যেতিয়া মই দিয়া জলাঞ্জলি পান কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কৰুণ অৱস্থা দেখি মোৰ হৃদয় বিচলিত হয় আৰু দেৱতা তথা ব্ৰাহ্মণসকলেও মোৰ দ্বাৰা দিয়া বস্তুবোৰ প্ৰসন্ন চিত্তে গ্ৰহণ নকৰে। সন্তান নোহোৱা দুখৰ বাবে মোৰ পৃথিৱীখন যেন শূন্য হৈ পৰিছে। সেয়েহে সন্তানৰ বাবে মই ইমানেই দুখী হৈ পৰিছো যে এতিয়া মোৰ জীৱনটো অসাৰ যেন অনুভৱ হৈছে। মোৰ সন্তানহীন জীৱনক ধিক্কাৰ। আৰু মই যিজনী গাই পালন কৰিছো তাইও বন্ধ্যা। মাথো সিমানেই নহয়, মই ৰোপণ কৰা গছবোৰেও ফল নিদিয়ে। ঘৰলৈ অনা ফলবোৰো খুব সোনকালে পচি যায়। এই সকলোবোৰ কথাত মই অত্যন্ত দুখী হৈ পৰিছো। এই বুলি কৈ আত্মদেৱে কান্দিবলৈ আৰম্ভ কৰে। আত্মদেৱৰ দুখ ভৰা কথা শুনি সেই সন্যাসীয়ে তেওঁৰ কপালৰ ৰেখাবোৰলৈ লক্ষ্য কৰিলে। ৰেখাবোৰ চোৱাৰ পাছত সন্যাসীজনে আত্মদেৱক ক'লে, হে বিপ্ৰবৰ, কৰ্মৰ গতি অতি প্ৰবল, কামনা ত্যাগ কৰা। শুনা, তোমাৰ ভাগ্য মই দেখা পাইছো। এই জন্মটো দূৰৰ কথা, পৰৱৰ্তী 7টা জন্মতো তোমাৰ কোনো প্ৰকাৰে কোনো সন্তান জন্ম হ'ব নোৱাৰে। তেতিয়া আত্মদেৱে ক'লে, হে মহাত্মা, যদিহে এয়ে হয় তেন্তে আত্মহত্যা কৰাৰ বাহিৰে মোৰ আন কোনো উপায় নাই। মই সন্তানহীন জীৱন এটা আৰু জীয়াই থাকিব নিবিচাৰো। অথবা কিবা এটা উপায় কৰি মোৰ পুত্ৰ লাভৰ ব্যৱস্থা কৰি দিয়ক প্ৰভু। সন্যাসীয়ে যেতিয়া দেখিলে যে এই ব্ৰাহ্মণে যিকোনো প্ৰকাৰে বুজোৱাৰ পাছতো আত্মহত্যা কৰাৰ পৰা বিৰত হ'ব বিচৰা নাই, তেতিয়া সন্যাসীয়ে মোনাৰ পৰা এটা ফল উলিয়াই ক'লে, হে ব্ৰাহ্মণ, হ'ব, তুমি আৰু দ্বিতীয়বাৰ আত্মহত্যা কৰাৰ কথা চিন্তা কৰিব নালাগে। তুমি এই ফলটো নি পত্নীক খুৱাবা আৰু ইয়াৰ পৰাই তাইৰ এটা পুত্ৰ সন্তান জন্ম হ'ব। আৰু তোমাৰ পত্নীক ক'বা যে তেওঁ এবছৰলৈকে সত্য, দয়া, দান, ধৰ্ম, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি নিয়ম মানি চলিব লাগিব। ইয়াৰ দ্বাৰা তেওঁৰ সন্তান অতি নিৰ্মল স্বভাৱৰ হ'ব। এই বুলি কৈ সেই সন্যাসীয়ে আত্মদেৱৰ হাতত ফলটো দি তাৰ পৰা আঁতৰি গুচি গ'ল। আত্মদেৱে অতি প্ৰসন্নতাৰে সেই ফলটো লৈ নিজৰ ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি আত্মদেৱে পত্নীৰ হাতত সেই ফলটো দি সেই ফলৰ বিষয়ে সকলো কথা ক'লে। কিন্তু আত্মদেৱৰ পত্নী ধুন্ধুলিয়ে মনতে ভাবিলে, যদিহে মই এই ফল খাই গৰ্ভৱতী হওঁ তেতিয়া মোৰ কি হ'ব? মই মৰিবও পাৰোঁ। নাই নাই, মই এই ফল খাব নোৱাৰো। এই কথা ভাবি তাই সিদ্ধান্ত ল'লে যে তাই সেই ফলটো কেতিয়াও নাখায়। সেইবাবেই তাই আত্মদেৱৰ লগত হকে নহকে বহুত যুক্তি তৰ্ক কৰিলে
আত্মদেৱে কোৱাৰ বাবে ধুন্ধুলিয়ে ফলটো ৰাখি থলে যদিও নাখালে। তাৰ কিছুদিন পাছত এদিন ধুন্ধুলিৰ ভনীয়েক শান্তা তাইৰ ঘৰলৈ আহিল। ভনীয়েকক পাই ধুন্ধুলিয়ে ফলটোৰ বিষয়ে গোটেই কথাবোৰ তাইৰ আগত বৰ্ণনা কৰি ক'লে, হে শান্তা, মোৰ স্বামীয়ে এই ফলটো আনি পুত্ৰ প্ৰাপ্তিৰ বাবে মোক দিছিল, কিন্তু এই ফল মই নাখালোঁ। এতিয়া পুত্ৰ সন্তান জন্ম নিদিলে মোৰ স্বামীয়ে কি ক'ব তাকেই ভাবি মই বৰ চিন্তিত হৈ পৰিছোঁ। তেতিয়া সেই ভনীয়েক শান্তাই ধুন্ধুলিক ক'লে, বাইদেউ, তুমি চিন্তা নকৰিবা, এই মুহূৰ্তত মোৰ পেটত এটা সন্তান আছে। প্ৰসৱৰ পাছত মই সেই সন্তানটো তোমাক দি দিম। তেতিয়ালৈকে তুমি গৰ্ভৱতী মহিলাৰ দৰে ঘৰতে সোমাই থাকিবা। তুমি মোৰ স্বামীক অলপ ধন দি দিবা, তেতিয়া তেওঁ নিজৰ সন্তানটো তোমাক দিয়াত আপত্তি নকৰিব। আৰু মানুহৰ মাজত এই কথা প্ৰচাৰ কৰিব যে মোৰ সন্তান 6 মাহ হওঁতেই গৰ্ভপাতৰ ফলত মৃত্যুবৰণ কৰিলে। তাৰ পাছত মই প্ৰতিদিনে তোমাৰ ঘৰলৈ আহি সন্তানৰ যত্ন ল'ম। এতিয়া এই ফলটো পৰীক্ষা কৰি চাবলৈ তোমাৰ নন্দা গাইজনীক ফলটো খুৱাই দিয়া। আত্মদেৱৰ পত্নী ধুন্ধুলিয়েও ভনীয়েকৰ কথা মানি তেনেদৰেই কৰিলে আৰু সেই ফলটো তাই নন্দা গাইজনীক খুৱাই দিলে। যথা সময়ত ধুন্ধুলিৰ ভনীয়েক শান্তাই এটি পুত্ৰ সন্তান জন্ম দিলে। শিশুটিৰ পিতাকে সেই নৱজাত শিশুটি আনি গোপনে ধুন্ধুলিক দিলে আৰু ধুন্ধুলিয়ে নিজৰ স্বামীক জনাই দিলে যে আমাৰ এটা পুত্ৰ জন্ম হৈছে আৰু মোৰ কোনো সমস্যা হোৱা নাই। পত্নী ধুন্ধুলিয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ কথা শুনি আত্মদেৱে বৰ সুখী অনুভৱ কৰিলে। জাতকৰ্ম সংস্কাৰ কৰাৰ পাছত আত্মদেৱে সন্তানৰ নাম ৰাখিলে ধুন্ধকাৰী। তাৰ কিছুদিন পাছত এদিন ধুন্ধুলিয়ে স্বামীক ক'লে, হে স্বামী, মোৰ স্তনৰ পৰা গাখীৰ ওলোৱা নাই। তেনে ক্ষেত্ৰত গৰু ম'হ আদি আন জন্তুৰ গাখীৰেৰে শিশুটিক কেনেকৈ পুষ্টি দিম? মই শুনিছোঁ যে মোৰ ভনী শান্তাৰো এটা সন্তান জন্ম হৈছিল, কিন্তু সেই সন্তানৰ মৃত্যু হৈছে। গতিকে এতিয়া তাইকে আমাৰ ঘৰত আহি থাকিবলৈ দিয়ক, তেতিয়া তাই আমাৰ সন্তানৰ যত্ন ল'ব পাৰিব। পত্নীৰ পৰামৰ্শ মানি আত্মদেৱে ধুন্ধুলিৰ ভনীয়েক শান্তাক নিজৰ ঘৰত থাকি ধুন্ধুকাৰীক পালন পোষণ কৰিবলৈ দিলে। ইয়াৰ 3 মাহ পাছত এদিন ৰাতিপুৱা আত্মদেৱে গাইজনীক খাদ্য দিবলৈ গৈ দেখিলে যে গাইজনীৰ ওচৰত এটা কেঁচুৱা আছে, যিটো মানুহৰ আকৃতিৰ, কিন্তু কেৱল ইয়াৰ কাণ দুখন গৰুৰ দৰে। সেই শিশুটিক দেখি আত্মদেৱ আচৰিত হ'ল যদিও বহুত আনন্দিতও হ'ল। আত্মদেৱে শিশুটিক তুলি লৈ ঘৰলৈ লৈ আহিল। গৰুৰ দৰে কাণ হোৱা বাবে সেই শিশুটিৰ নাম ৰখা হ'ল গোকৰ্ণ। এতিয়া আত্মদেৱৰ 2টা সন্তান হ'ল, এটা ধুন্ধকাৰী আৰু আনটো গোকৰ্ণ। আৰু ধুন্ধুলিৰ ভনীয়েক শান্তাই 2টা সন্তানৰ যত্ন ল'বলৈ ধৰিলে। এদিন যেতিয়া আত্মদেৱ কৰবালৈ গৈছিল আৰু ধুন্ধুলিৰ ভনীয়েক শান্তাও অসুস্থ হৈ পৰিছিল, তেতিয়া ধুন্ধুলিয়ে 2টা সন্তানৰ যত্ন ল'ব লগা হৈছিল। ধুন্ধুলিয়ে নন্দা গাইজনীৰ গাখীৰ উলিয়াই আনি কেৱল নিজৰ পুত্ৰ ধুন্ধকাৰীক খাবলৈ দিলে আৰু গোকৰ্ণক নিদিলে। ধুন্ধুলিয়ে সদায় গোকৰ্ণক ঘৃণা কৰিছিল, বহুত মাৰপিট কৰিছিল, গালি গালাজ কৰিছিল। তেনেতে সেইদিনা ধুন্ধুলিৰ মনলৈ আহিল যে আজি দেখোন ঘৰত কোনোৱেই নাই, এই গোকৰ্ণক হত্যা কৰাৰ এইটোৱেই সুবৰ্ণ সুযোগ, কিয়নো গোকৰ্ণ জীয়াই থাকিলে ভৱিষ্যতে সম্পত্তিৰ ভাগিদাৰ হ'ব।
কিন্তু এই সকলো ধন সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হ'ব মোৰ নিজৰ পুত্ৰ ধুন্ধকাৰী। গতিকে আজি গোকৰ্ণক বিষ দি মাৰি পেলোৱাই ভাল হ'ব। আৰু এনেদৰে ভাবি ধুন্ধুলিয়ে সেইটোৱেই কৰিলে। সেই সময়ত সেই দুয়োটা শিশুৰ বয়স আছিল মাত্ৰ এবছৰ। ধুন্ধুলিয়ে গোকৰ্ণক মাক নন্দাৰ গাখীৰৰ লগত বিষ মিহলি কৰি খাবলৈ দিলে। কিন্তু গোকৰ্ণ আছিল স্বয়ং শ্ৰীহৰিৰ আশীৰ্বাদ। সেয়েহে বিষৰ প্ৰভাৱত গোকৰ্ণৰ মৃত্যু নহল, বৰঞ্চ সি চুঁচৰি চুঁচৰি গৈ মাক নন্দাৰ ওচৰ পালেগৈ। পুত্ৰৰ অৱস্থা দেখি নন্দা অত্যন্ত দুখী হৈ পৰিল আৰু তাই ভগৱান শিৱক স্মৰণ কৰি পুত্ৰ গোকৰ্ণক বিষৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ প্ৰাৰ্থনা জনালে। তেনেতে ভগৱান শিৱৰ আশীৰ্বাদত শিশুটিয়ে লগে লগে সুস্থ হৈ মাকৰ গাখীৰ খাবলৈ ধৰিলে। তাৰ পাছত নন্দাই ধুন্ধুলিৰ কৰ্ম দেখি অত্যন্ত ক্ৰোধিত হৈ তাইক অভিশাপ দি ক'বলৈ ধৰিলে, হে ভগৱান, যদিহে মই সত্যবাদী হয় তেন্তে এই সংসাৰক সাক্ষী হিচাপে লৈ মই সমগ্ৰ নাৰী জাতিক অভিশাপ দিওঁ যে যদি কোনো নাৰীয়ে নিজৰ আৰু আনৰ পুত্ৰৰ মাজত ভেদভাৱ কৰে অথবা আনৰ সন্তানক দুখ কষ্ট দিয়ে তেন্তে তাইৰ নিজৰ পুত্ৰয়ো তাইক দুখ কষ্ট দিব। গোটেই জীৱন তেওঁলোকক যন্ত্ৰণা দিব, তেওঁলোকক কষ্ট দিব। যেতিয়া সহায়ৰ অতি প্ৰয়োজন হ'ব তেতিয়া সেই সন্তানে তেওঁলোকক পৰিত্যাগ কৰিব। এয়ে মোৰ অভিশাপ। কেইবছৰমানৰ পাছত দুয়োটা পুত্ৰ ডাঙৰ হ'ল। গোকৰ্ণ ডাঙৰ হৈ এজন বিদ্বান জ্ঞানী পণ্ডিত হৈ পৰিল। আনহাতে ধুন্ধকাৰী দুষ্ট আৰু খঙাল, মদপী, চোৰ, ব্যভিচাৰী, অস্ত্ৰ শস্ত্ৰ লৈ মানুহক অত্যাচাৰ কৰা ব্যক্তি হৈ পৰিল। ধুন্ধকাৰীয়ে পিতৃ মাতৃক অনেক অত্যাচাৰ কৰিছিল আৰু পিতৃৰ সকলো সম্পত্তি ধ্বংস কৰিছিল। এদিন ধুন্ধকাৰীয়ে পিতাকক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। তেতিয়া পিতাকে কান্দি কান্দি ক'বলৈ ধৰিলে, মোৰ পত্নী বন্ধ্যা হৈ থকাটোৱেই ভাল আছিল। এনেধৰণৰ পুত্ৰ জন্ম দিয়াতকৈ পুত্ৰহীন হৈ থকাই ভাল। দুষ্ট পুত্ৰ বৰ কষ্টদায়ক। এতিয়া মই ক'ত থাকিম, কলৈ যাম, কোনে মোৰ দুখ দূৰ কৰিব? পিতাক আত্মদেৱে এনেদৰে কান্দি আছিল। ঠিক তেতিয়াই গোকৰ্ণ তালৈ আহিল। পিতাকক তেনেদৰে কান্দি থকা দেখি গোকৰ্ণই পিতাকক বৈৰাগ্যৰ উপদেশ দি ক'বলৈ ধৰিলে, হে পিতা, এই পৃথিৱীত একোৱেই গুৰুত্বপূৰ্ণ নহয়। ইয়াত মাথো দুখহে পোৱা যায়। এই পৃথিৱীত যি আছে এই সকলোবোৰ কেৱল জীৱক মোহিত কৰিবলৈহে। ইয়াত বাৰু কোন কাৰ পত্নী আৰু কোন কাৰ পুত্ৰ? যিয়ে এইবোৰত আসক্ত হৈ সি দিনে ৰাতিয়ে যন্ত্ৰণা ভোগ কৰিব লগা হয়। আনকি স্বৰ্গৰ ৰজা ইন্দ্ৰ বা চক্ৰৱৰ্তীৰ ৰজাৰো কোনো সুখ নাই। নিসংগতাত বাস কৰা একাকী ঋষিৰহে সুখ থাকে। আপোনাৰ সন্তানৰ প্ৰতি যি মৰম আছে সেয়া এক অজ্ঞানতা। এই মোহ বাদ দিয়ক। মোহত আবদ্ধ হৈ পৰাৰ বাবে মানুহে নৰকলৈ যাব লগা হয়। আনৰ কথা বাৰু বাদ দিয়ক। আপোনাৰ এই মৰমৰ শৰীৰটো এদিন নহয় এদিন নাশ হ'ব আৰু আপোনাক এৰি যাব। সেইবাবেই আপুনি সকলো এৰি এতিয়াই হাবিলৈ গুচি যাওক। তেতিয়া আত্মদেৱে গোকৰ্ণক সুধিলে, হে পুত্ৰ, হাবিত থাকি মই কি কৰিব লাগিব এই বিষয়ে মোক বিতংভাৱে বুজাই কোৱা। মই এজন দুখী আত্মা। এতিয়ালৈকে কৰ্মবশত প্ৰেমৰ বন্ধনত বান্ধ খাই মই এই গৃহৰূপী অন্ধকাৰ কুঁৱাত পংগুৰ দৰে পৰি আছো। হে পুত্ৰ, তুমি মোক নিশ্চয় উদ্ধাৰ কৰিবা। পিতাকৰ কথা শুনি গোকৰ্ণই ক'লে, হে পিতৃ, হাড় মাংস ৰক্ত ৰূপত
এই শৰীৰত আপুনি মই ভাৱটো ত্যাগ কৰক আৰু পত্নী পুত্ৰ আদিৰ ক্ষেত্ৰতো এইসকল মোৰ সেই ভাৱটো ত্যাগ কৰক। মই মোৰ এনেবোৰ ভাৱ চিৰদিনৰ বাবে ত্যাগ কৰক। এই জগতখনক নিৰন্তৰ ক্ষণিকৰ বুলি অনুভৱ কৰক আৰু কেৱল বৈৰাগ্য ভাৱত আসক্ত হৈ ঈশ্বৰৰ উপাসনাত নিয়োজিত হওক। সদায় ভাগৱত পাঠৰ ৰূপত ঈশ্বৰৰ ধৰ্মৰ আশ্ৰয় লওক। সকাম ভাৱত কৰা সাংসাৰিক ধৰ্ম ত্যাগ কৰক। সাধু সন্তসকলৰ সেৱা কৰক আৰু ভোগৰ ইচ্ছা ত্যাগ কৰক। আনৰ দোষ গুণৰ কথা চিন্তা কৰা বন্ধ কৰক আৰু অবিৰতভাৱে ঈশ্বৰৰ সেৱা আৰু ভাগৱত কথাৰ ৰস পান কৰক। ভাগৱত পাঠ কৰাটোৱেই আটাইতকৈ ডাঙৰ ধৰ্ম। এনেদৰে গাইৰ পৰা জন্ম হোৱা পুত্ৰ গোকৰ্ণৰ কথা মানি আত্মদেৱে স্থিৰচিত্ত হৈ ঘৰ এৰি হাবিলৈ গুচি গ'ল আৰু তাতে প্ৰতিদিনে ভগৱান শ্ৰীহৰিক স্মৰণ কৰি নিয়মিতভাৱে দশম স্কন্ধ পাঠ কৰি আত্মদেৱে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰি মুখ্য লাভ কৰিছিল। ভগৱান শিৱই ক'লে, হে নাৰদ, এইদৰে ব্ৰাহ্মণ আত্মদেৱে দুজন পুত্ৰ লাভ কৰিলে। ইয়াৰে এজন অতি দুষ্ট আৰু নিষ্ঠুৰ আছিল, যিয়ে পিতৃ মাতৃক অনেক কষ্ট দিছিল, আৰু দ্বিতীয়জন আছিল অতি ধাৰ্মিক আৰু সত্যবাদী। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।